ক্ষমতাৰ বাবে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে যি কৰিব লাগে তাকেই কৰিবলৈ প্ৰস্তুত। কাইলৈ যদি কিবা কাৰণত এনেকুৱা এটা পৰিৱেশ আহে যে অখিল গগৈয়ে বিধানসভাত কাপোৰ খুলিলেহে তেওঁ এইবাৰ ভোট পাব, তাকো কৰিব। ইমান পৰ্যায়ৰ ধুৰন্ধৰ, ক্ষমতাৰ বাহিৰে তেওঁ একো চিনি নাপায়। সহজ সৰল গাঁৱলীয়া মানুহখিনিক, সৰু সৰু মানুহখিনিক ব্যৱহাৰ কৰি এই কামটো কৰি আহিছে। সেই যে প্ৰণৱ বড়ো আত্মহত্যা কৰিছিল কৃষক মুক্তি আন্দোলনত, সেই প্ৰণৱ বড়োহঁতে কাটি যোৱা বাটটোৰে আহি আহি আজি অখিল গগৈ বিধায়ক হল। আৰু বিধায়ক হৈ তেওঁ কি কৰিলে? কেৱল ক্ষমতাত থাকিবৰ কাৰণে নিকৃষ্ট ৰাজনীতি কৰি থাকিল। আমি কিয় কৈছো অখিল গগৈক ধুৰন্ধৰ বুলি? প্ৰথমে চাওক এই ভিডিঅ'। মই শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে মোৰ পিনৰ পৰা ভুৰি ভুৰি প্ৰশংসা কৰিছো। আৰু লগতে মই আশা কৰো যে হাগ্ৰামা মহিলাৰীয়ে ভৱিষ্যতে গোটেই অসমৰ নেতা হ'ব আৰু এনেকৈ বিপদত পৰা মানুহক সদায় সহায় কৰিবলৈ কাৰণে আগবাঢ়ি আহিব। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক প্ৰশংসা কৰিছে, আমাৰ তাত কবলৈ একো নাই। আনকি হাগ্ৰামা মহিলাৰীক অসমৰ মুখ্যমন্ত্ৰী হোৱাটোও বিচাৰিছে। ইয়াতো আমাৰ কবলগীয়া নাই, কাৰণ এগৰাকী জনজাতীয় নেতাই যদি অসমক নেতৃত্ব দিয়ে, অসমৰ মুখ্যমন্ত্ৰী হয়, তাত আমাৰ কোনো আপত্তি নাথাকিব। কিন্তু এই অখিল গগৈনো কি এইটো চাওক। ব্ৰইলাৰ মুৰ্গী, মাছ, চাউল, যিমান বস্তু আহে অসমত, ফল মূল, যিমান বস্তু, পাণ, যিমান বস্তু আহে, দাইল, যিমান বস্তু আহে, চব বস্তুৰ ওপৰতে যন্ত্ৰমল্ল বৰুৱা আৰু হাগ্ৰামাই শ্ৰীৰামপুৰ আৰু বক্সিহাট গেটতে এনেকে বহি লৈছে, এনেকে পইচা তুলিছে আৰু এই পইচাটো দিছপুৰলৈকে আহিছে। গতিকে এইটো যদি বন্ধ কৰাব নোৱাৰো, অসমীয়া জাতি নাবাচে। গতিকে ভাবক কিমান পৰ্যায়লৈ যাব পাৰে। কেইদিনমান পূৰ্বে অসম বিধানসভাৰ প্ৰাংগণত এই ফটোখন ব্যৱহাৰ কৰি হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্ল বৰুৱাক নামনি অসমৰ চিণ্ডিকেট ৰাজ চলাই থকা বুলি মুকলি অভিযোগ কৰাৰ পিছত এই প্ৰশংসা কিয়? তেওঁ ছবিখন দেখুৱাই স্পষ্টভাৱে কৈছিল কেনেকে নামনি অসমৰ গোটেই চিণ্ডিকেটটো কণ্ট্ৰল কৰে হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্ল বৰুৱাই। সেই টকাবোৰ ক'ৰ পৰা কেনেকে আহে, কলৈ যায়, প্ৰতিখন চুপাৰী ট্ৰাক, কয়লা ট্ৰাক, ব্ৰইলাৰ মুৰ্গীৰ ট্ৰাককে ধৰি সকলো সামগ্ৰীৰ টকা কিমানকৈ পায় এই পৰ্যন্ত কৈছিল। এই পৰ্যন্ত কৈছিল কণীৰ টকাও এই হাগ্ৰামা আৰু জয়ন্ত মল্লই গুণ্ডা টেক্স হিচাপে খায়। আৰু এতিয়া শিৱসাগৰত বানাক্ৰান্তৰ কাষত থিয় হোৱাৰ পিছত হাগ্ৰামা মহিলাৰী মহৎ হল। হাগ্ৰামা মহিলাৰী অসমৰ মুখ্যমন্ত্ৰী হ'ব পৰাকৈ যোগ্য, এই কথাটো অখিলে কিয় কলে? বিপদৰ সময়ত কোনোবা মানুহ গৈছে আতিথ্য দিয়ক, তাত আমাৰ কবলগীয়া নাই। যিখিনি সন্মান পাব লাগে সেই সকলোখিনি দিয়ক, কিন্তু ইমান বেছি কৰাৰ কাৰণ কি? কাৰণ এটাই, অখিলে গোটেইবিলাকক ব্লেকমেইল কৰে। এই যে বিধানসভাত যে বিৰাট লেকচাৰ দিয়ে, লেকচাৰ দি কাৰ লাভ হয়? কোনো এটা বিষয় আজিলৈকে সমাধান নহল, বৰং অন্য বিধায়কে কব খোজা প্ৰশ্নবোৰ ৰৈ যায়, তেওঁলোকৰ সময়বোৰ খাই পেলাই অখিল গগৈয়ে। আৰু এয়া হল তেওঁলোকৰ বুজাবুজি, ৰাজনৈতিক বুজাবুজি। নিজেই কওক কেমেৰাৰ সন্মুখত কেনেকুৱা লম্ফজম্ফ। সিদিনাখন মুখ্যমন্ত্ৰী গল, ঠিক আছে, মুখ্যমন্ত্ৰীক সকলো সহযোগিতা কৰিছে, ভাল কথা, কৰিব লাগিবই। কিন্তু ইমান পৰ্যায়ত তেল মাৰিছে, পূৰ্বতে কোনো মুখ্যমন্ত্ৰীয়ে হেনো এনেকৈ বানপানীত খোজ কৰা দেখা নাই। এই পৰ্যায়ৰ তেল কিয়? কিয় সন্মুখা সন্মুখীকৈ কথাবোৰ নকয়? কিয় কেৱল টিভি কেমেৰাৰ সন্মুখতে এই লম্ফজম্ফ? এই কথাবোৰ সচেতনসকলে বুজিছে, কিন্তু দুখৰ কথা সাধাৰণ ভোটাৰ ৰাইজে এতিয়ালৈকে বুজি পোৱা নাই। আমাক কওক তেওঁ কৰা আন্দোলন কোনটো সফল হল? এই যে নামনি সোৱণশিৰি প্ৰকল্প হৈ গল, এতিয়া যদি সেই বান্ধটো ভাঙি আহে তেতিয়াহলে কি হব ধেমাজি লখিমপুৰৰ? এই কথাবোৰতো প্ৰত্যেকে কৈয়ে আছে, আশংকা প্ৰকাশ কৰিয়ে আছে যে গছৰ ওপৰেৰে পানী যাব। হল কি? গতিকে নেপথ্যত অংক কি, লক্ষ্য কি, এই কথাখিনি সচেতন মহলে ইতিমধ্যে বুজি উঠিছে। দুখৰ কথা এয়াই যে সাধাৰণ ভোটাৰসকলে এতিয়াও বুজিবলৈ বাকী আছে। বাকী এই যে চিণ্ডিকেটৰ বিৰুদ্ধে চিঞৰি আছিল, কি হল এতিয়া? উজনিত যে এই ভয়ংকৰ চিণ্ডিকেট চলি আছিল, তেওঁৰ মুখত কিয় এটাও মাত নাছিল? এই যে দিখৌ নদী খান্দি শেষ কৰি পেলালে, এই যে হাজাৰ হাজাৰ প্ৰেছাৰ ফকলেন এইবিলাক চলি আছে, ডাম্পাৰ, সেই মালিকসকল কোন তেওঁ নাজানে নেকি?
ক'ৰ পৰা ক'লৈ কেনেকৈ কয়লাৰ সৰবৰাহ হয় এই কথাবোৰ তেওঁ নাজানে নেকি? নজনাৰ কাৰণ থাকিব পাৰে নেকি? জানে, কেৱল বুজাবুজিত চলে, মেনেজত চলে। এইকাৰণে মেনেজত চলে, তেওঁৰ লক্ষ্য বহু দূৰলৈ যাবলৈ এওঁৰ মন। আৰু সেইকাৰণে তেওঁ যিগৰাকী হাগ্ৰামাক নামনি অসমৰ চিণ্ডিকেটৰ গুণ্ডা বুলি কৈছিল, নামনি অসমৰ সমগ্ৰ চিণ্ডিকেট কণ্ট্ৰল কৰা বুলি কৈছিল, সেই হাগ্ৰামা মহিলাৰী অসমৰ মুখ্যমন্ত্ৰী হোৱাটো তেওঁ বিচাৰিছে। এগৰাকী ৰাজনৈতিক নেতা হৈ ক্ষমতাত অধিষ্ঠিত হোৱাৰ লক্ষ্যৰে তেওঁ পূৰ্বৰ পৰা এই আন্দোলনবোৰ কৰি আহিছিল। তাত বেলেগ অৰ্থ একো নাছিল, বুজিবলৈ কাৰো বাকী নাই। আমি আগতে অখিল গগৈৰ প্ৰতিটো ভাল কামক মুকলিভাৱে সমৰ্থন জনাইছো, সহযোগিতা কৰিছো, প্ৰশংসা কৰিছো। তেওঁৰ সময় সাপেক্ষে কিছু স্থিতি সঁচাকৈ প্ৰশংসনীয়, কিন্তু এইবোৰ কিয় কৰি আছে? মানে কিছুমান কাম এই কাৰণে কৰিব লাগে, আচল বস্তুটো ঠিকে ৰাখিব লাগে। আৰু ৰাজনীতিত এইটোৱেই আটাইতকৈ ডাঙৰ মন্ত্ৰ, যিটো অখিল গগৈয়ে ভালকৈ জানে। গতিকে প্ৰিয় দৰ্শক, ক'বলৈ একো নাই, এনেকৈ চলি যাব, এনেকেই চলি যাব। সাধাৰণ মানুহবোৰ মৰি থাকিব। আমি আগতেও কৈছো, আজিও কৈছো, কোনো এটা বানপানী বা প্ৰাকৃতিক দুৰ্যোগত এই ধনী ধনী লোকসকলৰ, মন্ত্ৰী বিধায়কসকলৰ কুকুৰ এটাও মৰা নাই। মৰিব লাগিব সাধাৰণ মানুহ। কথাবোৰ মন কৰিব। ধন্যবাদ। জয় অসম।